টিউশন কথা জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 10ৰ গণিতৰ যিটো অনুশীলনী 1.1 আছে আমি এইটো ভিডিঅ'ত এইটো কৰিম যোৱা ভিডিঅ'ত আমি তোমালোকৰ R6 টো কৰিছিলো সো আজি আমি অনুশীলনী 1ৰ যি এক নম্বৰ প্ৰশ্ন কৈছে এক নম্বৰ বিলাক কৈছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলোৱা গতিকে HCF আমাক ওলাব কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি সো তোমালোকৰ জানা তোমালোকৰ 45% কি থাকে 50% MCQ থাকে অৰ্থাৎ 45 নম্বৰ থাকিব তোমালোকৰ গণিতত খুবই ইম্পৰ্টেন্ট MCQ কিন্তু তোমালোকৰ বনাই দিব তোমালোকৰ স্কুলৰ পৰীক্ষাটো বনাই দিব আৰু যেহেতু এবাৰ স্পেশালি মেট্ৰিক পৰীক্ষা দিবা মেট্ৰিক পৰীক্ষাটো কিন্তু ইম্পৰ্টেন্ট কে ধুনিয়াকে কনসেপচুৱেলাইজ তোমালোকৰ বনাই দিব ঠিক আছে গতিকে তোমালোকৰ যি স্কুললি পৰীক্ষা হ'ব ইউনিট টেষ্ট হাফ ইয়াৰলি আৰু প্ৰি টেষ্ট তাততো কিন্তু এই কনসেপচুৱেলাইজ MCQ থাকিব গতিকে ইয়াৰ পৰা থাকিব জাস্ট মানবিলাক চেঞ্জ কৰিব লাগে চেঞ্জ কৰি দিব গতিকে আমাক প্ৰসিডিউৰটো একে এনেকৈ আমাক সলিউশনটো কৰিব লাগিব ঠিক আছে তাৰ পিছত ইয়াত এটা আছে যি ইউক্লিডৰ কলন বিধি আছে যে BQ + R সেইটো এটা ইম্পৰ্টেন্ট যেনেকুৱা ইয়াৰ উদাহৰণ দুটা কিন্তু ইম্পৰ্টেন্ট আছে পেজ নম্বৰ তোমালোকে চাবা 30 দিয়া আছে উদাহৰণ দুটা ইম্পৰ্টেন্ট যেনেকুৱা উদাহৰণ 2 টো খুবই ইম্পৰ্টেন্ট সো এইটোৰ আমি সলিউশন কৰিম তাৰপিছত উদাহৰণ 3 এটা আছে এইটো খুবই ইম্পৰ্টেন্ট এইটোৰ আমি সলিউশন কৰিম ঠিক আছে সো উদাহৰণ 2 আৰু উদাহৰণ 3 আমি সলিউশন কেতিয়া কৰিম খুবই কিন্তু ইম্পৰ্টেন্ট উদাহৰণ 2 আৰু উদাহৰণ 3 তোমালোকৰ স্কুলৰ প্ৰি টেষ্ট হাফ ইয়াৰলি আৰু মেট্ৰিকত আহে এইবিলাক পৰীক্ষা মানে এইবিলাক কোশ্চেন হয় উদাহৰণ 2 হয় উদাহৰণ 2 টো আহে নহলে উদাহৰণ 3 টো আহে উদাহৰণৰ পৰা আহে কিন্তু তোমালোকৰ 1.1 ৰ কাৰণে ঠিক আছে আৰু MCQ আহিব তোমালোকৰ অনুশীলনী 1.1 ৰ সো যি উদাহৰণ 2 আৰু 3 আছে তোমালোকক মই এই 4 নম্বৰ 5 নম্বৰ কৰাই দিওতে মই তোমালোকক দেখাই দিম সো আজি প্ৰথমত আমি 1 নম্বৰৰ পৰা সলিউশনখিনি কৰো এইবিলাক MCQ ৰ কাৰণে চাবা ঠিক আছে মই লিখি দিম তোমালোকৰ মাইন্ডটো অকমান কনসিয়াস কৰাই দিম MCQ ৰ কাৰণে চাবা কনসেপচুৱেলাইজ ঘোৰাই পকাই দিব কিন্তু MCQ ঠিক আছে যেনেকৈ 1 নম্বৰ কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলোৱা গতিকে তোমালোকে যাতে ম্যাথছত 100 ৰ ভিতৰত 100 পোৱা মেট্ৰিক পৰীক্ষাটো তাৰ বাবে মই ফুল প্ৰিপেয়াৰ কৰাই দিম এটকা নালাগে তোমালোকক জাস্ট ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে মই তোমালোকক ফ্ৰীতে পঢ়াই যাম তোমালোকৰ ম্যাথছৰ কাৰণে মই প্লেলিষ্ট বনাই দিছো তোমালোকে প্লেলিষ্টত গৈ তোমালোকে R1 ৰ পৰা একেবাৰে অল চেপ্টাৰ 1 বাই 1 চাব পাৰিবা ঠিক আছে সো আমাক 1 নম্বৰটো দিছে 1 ৰ 1 নম্বৰটো দিছে যে 135 আৰু 225 আমাক কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলাব কৈছে গতি আমাক যদি পৰীক্ষাত আহে MCQ যে এইটোৰ গসাউ কিমান হবে অপচন থাকিব সো গতি আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমাৰ শৰ্টকাটত আহি যায় গসাউ সেই কাৰণে আমাৰ এইটো ইউজ কৰিব লাগে ঠিক আছে গতিকে MCQ তোমালোকক এইটো ইউজ কৰিব নকব তোমালোকে যি কোনো পদ্ধতিত কৰিব পাৰিবা কিন্তু এইটো ইউজ কৰিবা ইউক্লিডৰ কলন বিধি তোমালোকে পটককে HCF টো ওলাব পাৰিবা গসাউটো ঠিক আছে সো 1 নম্বৰ যে প্ৰথমত আমাৰ মেইন কামটো হৈছে সলিউশনটো আমি কৰিম যেটো ডাঙৰ হ'ব এটা আগত লিখিম 225 টো ডাঙৰ 125 কৈ 225 টো ডাঙৰ গতিকে এইটো ডাঙৰ আৰু এইটো সৰু এটা যেটো ডাঙৰ থাকিব হেতু আমি প্ৰথমত এনেকৈ লিখিম 225 এটা 225ক আমি ভাগ কৰিম কোনটো দি 135 দি যেটো সৰু থাকিব এটো ভাগ কৰিম ঠিক আছে গতিকে 135 দি কেইবাৰ যাব এবাৰ যাব দুইবাৰ গলে বেছি হ'ব গতি এবাৰ দিম এবাৰ দিলে 135 পাও ঠিক আছে কিমান থাকিলে 5 পৰা 5 গলে 0 এক ধাৰ কিললে 12 12 পৰা 3 গলে কিমান হৈ যায় 9 গতিকে 90 পাই গলো সো নেক্সট লাইন আমাৰ কি হ'ব যে আমি এইটো পাইছো 135 গতিকে 135 আমি আগত লিখিম পূৰণ একটো আমি পিছত লিখিম আৰু যি ৰিমাইন্ডাৰ পাইছো r এইটো ৰিমাইন্ডাৰ মানে ভাগশেষ ইংৰাজীত কয় r বুলি কয় ৰিমাইন্ডাৰ r টো খুচুৱা হয় ঠিক আছে গতিকে এইটো r টো হ'ব ইয়াত 90 আৰু যি ইউক্লিডৰ কলন বিধি আছে হেতুই মতে হৈছে BQ + R আৰু r টোৰ মান কি হয় 0তকৈ 0 নহলে 0ৰ সমান হৈ যায় নহলে যি b থাকে b তকৈ কিন্তু সৰু হ'ব r ৰ মানটো ঠিক আছে এই b তকৈ গতি q ৰ আগত যি সংখ্যা দেখা পাবা হেতু হৈছে b ৰ মান হেতু মনত ৰাখিবা MCQ ৰ কাৰণে ইম্পৰ্টেন্ট যি কি নহয় আমাৰ মেইন কাম ডাঙৰটো আগত লিখিম যেটো দি ভাগ কৰিছো ভাজকটো আমি ইয়াত লিখিম ভাগফলটো ইয়াত লিখিম আৰু ভাগশেষটো ইয়াত লিখিম ভাজ্যৰ একো কাম নাই ঠিক আছে জাস্ট ডাঙৰ সংখ্যাটো ভাজ্যত আমি লিখিম নেক্সট 135 পাইছো যেতিয়া লৈকে ভাগশেষটো 0 পোৱা নাই অৰ্থাৎ প্লাসৰ পিছত 0 পোৱা নাই আর এইটো হৈছে r প্লাসৰ পিছত এইটো হৈছে r টো আমি যেতিয়া লৈকে 0 পোৱা নাই ৰিমাইন্ডাৰটো ভাগশেষটো যেতিয়া লৈকে 0 পোৱা নাই আমি কৰি থাকিম ঠিক আছে গতি 0 পোৱা নাই 90 পাইছো গতিকে আমি কি কৰিম 135 এইটো হৈছে b ৰ মান এইটো আমি আগত ৰাখিম এতিয়া 135ক আকৌ যেটো বাকি থাকিব 90 দি আমি হৰণ কৰিম এটা ভালকে বুজিলা বুজি পাবা গতিকে 90 দি কেইবাৰ যাব দুবাৰ দিলে বেছি হ'ব গতি এবাৰ দিম এবাৰ দিলে 90 পাই যাও গতিকে 5 13 পৰা 9 গলে 4 দি 45 পালো গতি 90 এইটো আগত লিখিলো পূৰণ এইটো যাব ওপৰত আৰু 45 টো r গতিকে এইটো ৰিমাইন্ডাৰ এইটো তলত আহিলে গতিকে এতিয়া 0 পোৱা নাই গতিকে এতিয়া এইটো ইনটু আগত লিখিম 92 এতিয়া 90 ক 45 দি ভাগ কৰিম 45 দি ভাগ কৰিলে দুবাৰ যাব
আমি 90 পাই যাম গতিকে 0 পালোঁ ভাগশেষ গতিকে আমি 45 পাইছোঁ 45 লিখিম পূৰণ ভাগফল পাইছোঁ 2 যোগ এইটো 0 পাইছোঁ 0 গতিকে 0 পাইছোঁ 0 পোৱাৰ লগে লগে যিটো আমি প্ৰথমত সংখ্যা পাইছোঁ অৰ্থাৎ এইটো হৈছে বিৰ মান গতিকে বিৰ মানটো হৈ যাব আমাৰ কি HCF ঠিক আছে যিটো ভাজক পাম এইটো হৈ যাব HCF গতিকে লিখোঁ অতএব গসাউ HCF মানে ইংৰাজীত কয় গসাউ গতিকে গসাউ ইংৰাজী মিডিয়াম হ'ব therefore HCF বিকৃত হ'ব কিমান 135 এণ্ড আৰু 225 ইকুৱেল টু কিমান 45 পাইছোঁ গতিকে 45টো হ'ব এনচাৰটো ঠিক আছে এনেকৈ আমি শ্বৰ্টকাটত তাৰমানে HCFটো ওলাব পাৰোঁ গসাউটো বুজি পাইছা এনেকৈ আমি এনচাৰখিনি কৰিম এইটো গ'ল 1 নম্বৰটো মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা अगर अपना बिजनेस बढ़ाना चाहते हैं तो मार्केटिंग तो करनी ही पड़ेगी लेकिन आज जमाना पोस्टर न्यूज़पेपर एड्स या होर्डिंग्स लगाने का नहीं है आज हर क्लाइंट हर कस्टमर हर लीड सारी ऑडियंस अपने मोबाइल में है और अगर आपको अपनी बात उन तक पहुंचानी है तो जरूरी है आपको डिजिटल मार्केटिंग सीखना नमस्ते मेरा नाम संदीप बंसाली है मैं डिजिटल मार्केटिंग सिखाता हूं आसान हिंदी भाषा में समझाता हूं कि कैसे डिजिटल मार्केटिंग सीखकर आप खुद अपना बिजनेस ऑनलाइन ले जा सकते हैं अपनी सर्विसेज को ग्रो कर सकते हैं और एक डिजिटल इनकम बना सकते हैं इस बारे में बहुत जल्द एक वेबिनार करने वाला हूं जो आसान हिंदी भाषा में होगा 90 मिनट चलेगा लाइव होगा और वैसे तो